নমস্কাৰ আপোনালোকে চাই আছে এনি লাইফৰ বিশেষ অনুষ্ঠান আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পৰ্যালোচনা আৰু এই পৰ্যালোচনাত মোৰ সৈতে উপস্থিত আছে হালদিয়া জিলা পৰিষদৰ প্ৰাক্তন সদস্য তথা নৱগঠিত পাকা বেতবাৰীৰ বিধানসভা সমষ্টিৰ 7 নম্বৰ বেকি জিলা পৰিষদৰ ভাৰতৰ জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰেহেনা পাৰবিন ডাঙৰীয়ানী আপোনাক আজিৰ এই অনুষ্ঠানত স্বাগতম জনাইছো। আসসালামু আলাইকুম, নমস্কাৰ। মই এনি লাইভৰ পৰিয়ালবৰ্গলৈ মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ ৰেহেনা পাৰবিন ডাঙৰীয়ানী। আগন্তুক পঞ্চায়ত নিৰ্বাচন সমাগত, এই নিৰ্বাচনত আপুনি পাকা বেতবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত 7 নম্বৰ বেকি জিলা পৰিষদৰ ভাৰতৰ জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী, কি ক'ব এই ক্ষেত্ৰত? মই সমূহ ৰাইজক মোৰ হিয়া ভৰা অভিনন্দন জ্ঞাপন কৰি আজি এনি লাইফৰ সন্মুখত মোৰ ৰাজনীতিক সপোন সম্পৰ্কে দুই এষাৰ ক'ব দিয়াৰ বাবে যি সুযোগ দিছে, মই প্ৰথমতে এনি লাইফ দৰ্শকসকলক আৰু এই এনি লাইফৰ পৰিয়ালবৰ্গলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নমস্কাৰ। মোৰ নাম ৰেহেনা পাৰবিন। মই আগতে হালদিয়া জিলা পৰিষদৰ সদস্য আছিলোঁ 2001 চনত, আৰু বৰ্তমান মই পাকা বেতবাৰী আমাৰ সমষ্টি যিহেতু ডেলিমিটেশ্যন হৈছে, যাৰ কাৰণে আমি এই ডেলিমিটেশ্যন হোৱাৰ কাৰণে আমি পাকা বেতবাৰীত পৰি গ'লোঁ। এতিয়া যিয়ে নহওক, এতিয়া আমাৰ বিধায়ক মাননীয় জাকিৰ সিকদাৰ তেখেতক মই মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু মোৰ ৰাজনীতিক সম্পৰ্কে আমাৰ নজমুল ভাই যি প্ৰশ্ন কৰিছে, মই এই প্ৰশ্নৰ সন্মুখীন হৈ মই এইটোৱে ক'ব খুজিছোঁ যে আমাৰ পাকা বেতবাৰীত হয়তো আমাৰ পঞ্চায়ত আমাৰ সমাগত হৈ আহি আছে। অনতিপলমেই হয়তো আমাৰ পঞ্চায়ত নিৰ্বাচন কৰাৰ পূৰ্ণ এটা সম্ভাৱনা আছে। এই ক্ষেত্ৰত মই প্ৰাৰ্থিত্ব হিচাপে মই কংগ্ৰেছ দলৰ পৰা ইচ্ছুক। মই আমাৰ হাইকমাণ্ড ভূপেন বৰা ছাৰক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আমাৰ মাননীয় খালেক আমাৰ MP আছিল, তেখেতকো মই মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ এই এনি লাইভৰ জৰিয়তে। আৰু আমাৰ বৰ্তমান যে বিধানসভা সমষ্টিৰ বিধায়ক আছিল বৰপেটা ডিষ্ট্ৰিক্টৰ ৰহিম আহমেদ ছাৰ, তেখেতকো মই অভিনন্দন জ্ঞাপন কৰিছোঁ। তো মই আশা কৰোঁ, যিহেতুকে মই এবাৰ প্ৰতিনিধি আছিলোঁ, মই ছিনিয়ৰ বেচিছে আৰু মোৰ কেৰিয়াৰ হিচাপে ৰাজনীতিকত মোৰ ভূমিকা যথেষ্ট আছে। যিহেতু মই আগতে প্ৰতিনিধি আছিলোঁ আৰু মোৰ কাম কাজৰ ক্ষেত্ৰত ৰাইজৰ মোৰ প্ৰতি আস্থা, বিশ্বাস আৰু সাহস তেওঁলোকৰ যথেষ্ট আছে। কাৰণ মই সাধাৰণ এজন মহিলা, মোৰ অহংকাৰ, মোৰ যিটো দাম্ভিকতা, এইখিনি মোৰ নাই। মোৰ লগত সকলো প্ৰকাৰৰ, সকলো শ্ৰেণীৰ, সকলো বিভাগৰ মানুহে মোৰ লগত মুক্ত মনে, খোলা মনে কথা পাতিব পাৰে। তেওঁলোকৰ ভিতৰৰ বা বাহিৰৰ যিখিনি হয়তো সমালোচনা আছে, তেওঁলোকে মোৰ লগত মুক্ত মনে কৰিব পাৰে। আৰু উন্নয়নৰ ক্ষেত্ৰত হয়তো মোৰ অভিজ্ঞতা আছে, সমাজৰ কাম কেনেকৈ কৰিব লাগে, ৰাইজৰ কাম কেনেকৈ কৰিব লাগে, হয়তো আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ পৰা কেনেকৈ কাম আদায় কৰিব লাগে, এই বিষয়ে মোৰ অভিজ্ঞতা আছে। ধন্যবাদ জনাইছোঁ ৰেহেনা পাৰবিন ডাঙৰীয়ানীক। আপোনাৰ যিহেতু নৱগঠিত পাকা বেতবাৰী সমষ্টিৰ 7 নম্বৰ জিলা পৰিষদ এৰিয়া, বেকি জিলা পৰিষদ এৰিয়া, কেইটা গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত হৈছে আজি এইবাৰ বেকি জিলা? আমাৰ আগতে আছিল 5টা, এইবাৰ আমাৰ 6টা হৈছে। আমাৰ 6টাৰ ভিতৰত লাচাংগা গাঁও পঞ্চায়ত, আৰু গুলাজাৰ গাঁও পঞ্চায়ত, আৰু হালদিয়া টেঙাগাঁও গাঁও পঞ্চায়ত, আৰু আমাৰ সিফালে নদীৰ সিফালে আছে 3টা পঞ্চায়ত। আৰু এই 3টা পঞ্চায়তৰ আপোনাৰ ঘিলাজাৰী, কুমলিপাৰা, হাজিপাৰা।
এইকেইটা হৈছে আমাৰ 6টা গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত 7 নম্বৰ পাকা বেতবাৰী সমষ্টি। আচলতে বেকী নদীয়ে দুভাগ কৰিছে আৰু যাৰ কাৰণে নাম দিয়া হৈছে বেকী জিলা পৰিষদ। বেকীৰ পশ্চিম পাৰে 3টা গাঁও পঞ্চায়ত আৰু পূবফালে হৈছে 3টা গাঁও পঞ্চায়ত। যিয়ে নহওক এই যে 6টা গাঁও পঞ্চায়ত আছে, এই 6টা গাঁও পঞ্চায়তত বেকী জিলা পৰিষদৰ অন্তৰ্গত 6টা গাঁও পঞ্চায়ত আছে। এই 6টা গাঁও পঞ্চায়তত আচলতে কেনেকুৱা ধৰণৰ সমস্যা বৰ্তমানে দেখিবলৈ পোৱা যায়? বিশেষকৈ আমাৰ ৰাস্তা ঘাটৰে কমিউনিকেশ্যন আমাৰ কমিউনিকেশ্যন যিখিনি আমাৰ মানুহৰ প্ৰয়োজনীয় অঞ্চলবাসী হিচাপে আমাৰ চৰ অঞ্চল বেছিভাগ আমি চৰ অঞ্চলৰ মানুহ, তো সেই হিচাপত আমাৰ যিটো কমিউনিকেশ্যন এইটোৰে বেছি অসুবিধা দেখা যায়। আৰু এইখিনিৰ ওপৰত হয়তো আমাৰ এতিয়া নতুন বিধায়ক আমাৰ জাকিৰ সিকদাৰ ছাৰে হয়তো গুৰুত্ব দিব বুলি মোৰ যথেষ্ট আস্থা আছে। আৰু নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। বিভিন্ন ধৰণৰ সমস্যা আচলতে আছে বেকী জিলা পৰিষদ এৰিয়াৰ যি 6টা গাঁও পঞ্চায়ত আছে। গৰাখহনীয়া সমস্যা, বানপানী সমস্যা, ৰাস্তা ঘাটৰ সমস্যা, হয়, আৰু আন বিভিন্ন ধৰণৰ সমস্যাৰে জৰ্জৰিত হৈছে। আমি ধৰি ল'লোঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে আপোনাক আগন্তুক পঞ্চায়ত নিৰ্বাচনত 7 নম্বৰ বেকী জিলা পৰিষদৰ সদস্য হিচাপে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে, আপুনি জয়লাভ কৰিলে, কোনটো সমস্যাৰ ওপৰত আপুনি বেছিকৈ গুৰুত্ব আৰোপ কৰিব? চাওক, এইটো বিষয়ে তাৰমানে এতিয়া পাৱাৰ ফাংচন চৰকাৰৰ হাতত। এতিয়া আমাৰ আমন্ত্ৰিত পঞ্চায়তৰ ওপৰত বেছ কৰি কিমান টকা আমন্ত্ৰণ কৰিব জিলা পৰিষদৰ বাজেটত, সেইটোৰ ওপৰত নিৰ্ভৰ কৰি ৰাইজৰ লগত আলোচনা কৰি ৰাইজৰ যিখিনি সমস্যা ৰাইজৰ লগতে বহি আলোচনা কৰি আমি আঁচনিবিলাক ধৰিব লাগিব। এইটো তাৰমানে ব্যক্তিগত মই জিকাৰ কাৰণে যে মই অহংকাৰ কৰি মই নিজাভাৱে কিবা এটা কৰিম সেনেকুৱা কোনো সিদ্ধান্ত মোৰ মাজত নাই। মোৰ কথা হৈছে মই আগতো যে কাম কৰিছিলোঁ বিশেষকৈ মই ডিফেণ্ড কৰিছোঁ পাব্লিকৰ যিটো সমস্যা, গতিকে তেখেতৰ লগত ৰাইজৰ লগত বহি যিটো সমস্যা হয় সেইটো আমি চোৱাৰ কাৰণে চেষ্টা কৰিম। আপুনি যিহেতু এজনী নাৰীৰ সবলীকৰণৰ কাৰণে কেনেকুৱা ধৰণৰ ভূমিকা গ্ৰহণ কৰিব? হয়, আপুনি এইটো খুব এটা ভাল ধুনীয়া এটা প্ৰশ্ন কৰিছে। এইটো মোৰো এটা ইচ্ছা আছে। তে নাৰী আমাৰ আচলতে পিছ পৰিয়ে আছে, কিন্তু পৰিলেও আজি সমান হ'ব নোৱাৰিলেও কিন্তু মনৰ ইচ্ছা আৰু আশা সপোন তেওঁলোকৰো সমানেই হৈছে। তে এই ক্ষেত্ৰত আমাৰ মহিলাসকলৰ কাৰণে যিটো আমাৰ বাজেট আহিব তাৰে কিবা এটা হয়তো এটাতো জানে 100% যিটো অংক থাকে তাৰে কিবা এটা পাৰ্চেণ্ট আমি বিবেচনা জিলা পৰিষদৰ প্ৰস্তাৱ আকাৰে ল'ব লাগিব যে আমাৰ মহিলাসকলৰ কাৰণে আপোনালোকে অলপ ছেক্ৰিফাইচ কৰি আমাৰ কিবা এটা অংশ মহিলাসকলক আদায় দিব লাগে, যিটো এইখিনিৰ পৰা মহিলাসকলে উপকৃত হয়। এইখিনি ধন্যবাদ জনাইছোঁ ৰেহানা পাৰভিন ডাঙৰীয়ানী। বিভিন্ন ধৰণৰ সমস্যাৰ জৰ্জৰিত 7 নম্বৰ বেকী জিলা পৰিষদৰ এলেকাধীন যিবিলাক অঞ্চল আছে সেই অঞ্চলসমূহত প্ৰতিটো সমস্যাৰ ক্ষেত্ৰতে যদি নিৰ্বাচিত হয় সমানে গুৰুত্ব আৰোপ কৰিব বুলি কৈছে। আচলতে ৰাজনৈতিকভাৱে ৰেহানা পাৰভিন পূৰ্বৰ পৰাই ৰাজনৈতিক দলৰ লগত জড়িত। এবাৰ ভাৰতৰ জাতীয় কংগ্ৰেছ দলৰ হৈ হালদিয়া জিলা পৰিষদত প্ৰতিনিধিত্ব কৰিছিল আৰু সেই সময়ৰ পৰাই ৰাজনীতিৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ আছে, তেখেতে জানিবলৈ দিছে। সাম্প্ৰতিক সময়ৰ যি অসমৰ যি ৰাজনৈতিক পৰিৱেশ, এই পৰিৱেশৰ ওপৰত আপুনি কি ক'ব? এতিয়া সাম্প্ৰদায়িক যিটো বিভাজন আমাৰ দেশত চলিছে বা বাতাবৰণ বৈ আছে, এইটো আমি প্ৰত্যেকজন সুস্থ নাগৰিকে শিক্ষিত সমাজত আমি সাম্যতাৰে আমি মানুহৰ লগত মিলা প্ৰীতিৰ সমন্বয় একতাৰে যাতে চলিব পৰা যায় এইটো আমি সকলোৱে চিন্তা কৰিব লাগিব। কাৰণ মানুহৰ মন জয় কৰা যায় মৰমেৰে, অস্ত্ৰৰে নহয়। গতিকে প্ৰত্যেকজন সুস্থ মানুহে চিন্তা কৰিব লাগিব। সুস্থ সমাজ গঢ়িব হ'লে আমি নিজে সুস্থ হিচাপে নিজৰ চিন্তাধাৰাবিলাক আগবাঢ়ি লৈ যাব লাগিব। এই ক্ষেত্ৰত আমি প্ৰত্যেকজন মানুহ জাতি ভেদে বৰ্ণ নিৰ্বিশেষে এই ৰমজান মাহৰ উচিলা কৰি মই
সকলো মানুহকে আহ্বান কৰিছোঁ, সকলো দেশবাসী বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানুহকে মই এটাই কৰজোৰে অনুৰোধ ৰাখিছোঁ যে আপোনালোকে শান্তি সম্প্ৰীতি বজাই আমি সকলোৱে এইখন দেশত বসবাস কৰি যাব পাৰোঁ। এই আহ্বান মই সকলোকে এই ৰমজান মাহৰ উচিলা কৰি মই আপোনালোকক অনুৰোধ জনাইছোঁ। ধন্যবাদ জনাইছোঁ ৰেহানা পাৰভিনক। প্ৰিয় দৰ্শক, আহি আজিৰ অনুষ্ঠানৰ আমি প্ৰায় শেষ প্ৰান্তত উপনীত হৈছোঁ। আপোনালোকে চাইছিল এনি লাইভ, চাই থাকক, লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু তথ্যনিষ্ঠ বাতৰিৰ বাবে এনি লাইভৰ লগত যোগাযোগ কৰক। তলত আমাৰ স্ক্ৰীণত নাম্বাৰ দিয়া আছে। প্ৰিয় দৰ্শক, আমি মাত্ৰ আৰু এটা কথা ৰেহানা পাৰভিনৰ পৰা জানিবলৈ প্ৰয়াস কৰিম। আগন্তুক যি পঞ্চায়ত নিৰ্বাচনত, এই পঞ্চায়ত নিৰ্বাচনত যদি আপোনাক দলে বিবেচনা নকৰিলে আপুনি কি কৰিব? হয়, আপুনি এটা ভাল কথা সুধিছে। আপুনি যিটো মোক কৈছে ঠিক আছে, ভাল কথা, মোৰ ভালে লাগিছে। এটা গছৰ তলত যদি আপুনি চেহা ল'ব বিচাৰে, সেই গছটোৰ চেহা যে দিব আপোনাক, এই আস্থাটো আপোনাৰ প্ৰথম থাকিব লাগিব যে এই গছটোৱে মোক চেহা দিব, নিশ্চয় তেতিয়া আপুনি সেই গছৰ তলত জিৰাব। ঠিক আমি কংগ্ৰেছ কৰা দলে এটা কথাই বিশ্বাস কৰোঁ যে হাইকমাণ্ডে আমাৰ ভাল প্ৰাৰ্থীক বিবেচনা কৰিব। সেই ক্ষেত্ৰত মই আমাৰ দলৰ লগত আছোঁ। হাইকমাণ্ডে যাক যি নিৰ্বাচন কৰে, মই দলৰ বিপক্ষে নাযাওঁ, মই দলৰ লগত একমত। আমাৰ হাইকমাণ্ডে যাক বিবেচনা কৰে আমি দলৰ হৈ কাম কৰিম। ধন্যবাদ জনাইছোঁ ৰেহানা পাৰভিন ডাঙৰীয়ানীক। শেষত আপোনাৰ 7 নম্বৰ জিলা পৰিষদ বেকি জিলা পৰিষদ এৰিয়াৰ যিসকল ভোটাৰ আছে, ৰাইজ আছে, তেওঁলোকৰ উদ্দেশ্যে কি ক'ব? মই এইটোৱে ক'ব বিচাৰিছোঁ, যিহেতু আমাৰ বৰ্তমান বিজেপি চৰকাৰ হয়, বিজেপি চৰকাৰে আপোনালোকৰ যিখিনি দিম বুলি কৈছিল সেইখিনি হয়তো হোৱা নাই। আমাৰ মহিলা গোটৰ যিখিনি ঋণ মাৰি দিম বুলি কৈছিল সেইখিনি ঋণ আজিলৈকে মুক্ত হোৱা নাই। আমি অফিচৰ পৰা কোনো ধৰণৰ লেটাৰো পোৱা নাই। গতিকে মহিলাসকলে যিবিলাক আছে মোৰ ওচৰত, তেওঁলোকে কৈ থাকে যে বাইদেউ আমি আত্মসহায়কৰ গোটৰ ঋণ লৈছিলোঁ, আমাৰ ঋণখিনি দেখোন মুক্ত হোৱা নাই। মহিলাসকলৰ যিহেতু ঋণ মুক্ত হোৱা নাই, ক্লিয়াৰেন্স যিহেতু পোৱা নাই, এই ক্ষেত্ৰত মই ভাবোঁ যে আপোনালোকে ৰাইজ সকলো মিলি আহক, আমি চবেই হাতে হাত ধৰি খোজে খোজ মিলাই আমি চবেই মিলি কংগ্ৰেছ দল কৰোঁ, কংগ্ৰেছক ভোট দিওঁ, কংগ্ৰেছক সমৰ্থন কৰোঁ। এইখিনি আহ্বান মই সকলোকে ৰাইজবাসীলৈ এই বাৰ্তা প্ৰেৰণ কৰিলোঁ। ধন্যবাদ জনাইছোঁ ৰেহানা পাৰভিন ডাঙৰীয়ানীক। প্ৰিয় দৰ্শক, আপোনালোকে চাইছিল এনি লাইভ, চাই থাকক। শেষত ৰেহানা পাৰভিনৰ আগন্তুক যি যাত্ৰা, সেই যাত্ৰা সফল হওক, আমি এনি লাইভৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনাৰ যাত্ৰা সফল হওক। আপোনালোকে চাইছিল এনি লাইভ, চাই থাকক। মই নজমুল হক, ধন্যবাদ। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।